24 ঘণ্টাৰ ভিতৰত ঘোষণা হ'ব নিৰ্বাচনৰ ফলাফল 4 মে'ত কোনে মাৰিব শেষ হাঁহি কাৰ নেতৃত্বত অসমত গঠন হ'ব চৰকাৰ শাসক নে বিৰোধী কাৰ পক্ষত ভোটাৰৰ মতদান নলবাৰী তিনিটা সমষ্টিত ভোটাৰৰ মনৰ কথা আমি জনাবলৈ আপোনালোকক এই মুহূৰ্তত চেষ্টা কৰিছো হৈছে যে 4 মে'ৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব আৰু নলবাৰী তিনিটা সমষ্টিত কি হ'ব প্ৰকৃততে নলবাৰী যি টিহু সমষ্টি বৰক্ষেত্ৰী সমষ্টি আৰু নলবাৰী সমষ্টিত কি হ'ব তাক লৈ গুণাগাথা চলিছে ভোটাৰৰ মাজত যেহেতু অহাকালি নিৰ্বাচনী ফলাফল ঘোষণা কৰা হ'ব আৰু মই ইতিমধ্যে বিভিন্ন সমষ্টিত আহি উপস্থিত হৈছিলোঁ নলবাৰী সমষ্টি বা টিহু সমষ্টি বৰক্ষেত্ৰী সমষ্টিত আহি উপস্থিত হৈছিলোঁ আৰু আজি আমি একাংশ ভোটাৰৰ মনৰ বতৰা পুনৰ ল'বলৈ আমি আজি আহি উপস্থিত হৈছোঁ আৰু একাংশ লোক আছে এই মুহূৰ্তত ভোটাৰ আছে প্ৰকৃততে যিহেতু অহাকালি নিৰ্বাচনী ফলাফল ঘোষণা কৰা হ'ব ভোটাৰৰ মাজত গুণাগাথা আৰম্ভ হৈছে কোন জয়ী হ'ব কোন হাৰিব এনেধৰণৰ বিভিন্ন প্ৰশ্নৰ অৱতাৰণা হৈছে আমি একাংশ ভোটাৰৰ কাষলৈ আহিছোঁ কি ক'ব যিহেতু অহাকালি নিৰ্বাচনী ফলাফল ঘোষণা কৰা হ'ব নলবাৰীৰ তিনিটা সমষ্টিত কি হ'ব প্ৰথমতে মই আপোনাৰ চেনেলক ধন্যবাদ জনাইছোঁ নলবাৰী সমষ্টিত তিনিটাই প্ৰাৰ্থী জিকিব বিপুল ভোটত জিকিব আৰু ইয়াক মানে কোনো ৰোধ কৰিব নোৱাৰে আমাৰ জয়ন্ত মল্ল বৰুৱা চন্দ্ৰমন পাটোৱাৰী ছাৰ নাৰায়ণ ডেকা মানে বিপুল সংখ্যক ভোটত জয়লাভ কৰিব আনুষ্ঠানিক ঘোষণাটোৱে কৰিব আছে আৰু তেখেতসকলক এটাই মানে জয়ৰ কাৰণ যিটো উন্নয়নৰ ধাৰা সেইটো ধুনীয়াকৈ বজাই ৰাখিছে আৰু অসমৰ মুখ্যমন্ত্ৰী মহোদয়ৰ যিটো নিৰ্দেশনা তেখেতসকলে মানি মানে সুন্দৰভাৱে সমষ্টিবিলাক নিয়াৰিকৈ কাম কাজ কৰিছে আৰু এই ক্ষেত্ৰত আমি আমাৰ প্ৰাৰ্থী টিহু সমষ্টি চন্দ্ৰমন পাটোৱাৰী যিটো উন্নয়নৰ ধাৰা এই উন্নয়নৰ ধাৰাটো এনেকুৱাকৈ মানে ৰাইজৰ ওচৰত লৈ গৈছে য'ত মানে পুৰাণ ধৰ্মবোৰতো মানে ভাষাই নাই আৰু নতুন টিহু সমষ্টিৰ এতিয়া হাত দিছে তেখেতে MLA নোহোৱাতে টিহু সমষ্টিৰ যিখিনি মথাউৰি ৰাস্তা ঘাট মানে ধুনীয়াকৈ বনাই দিছে আৰু পাটোৱাৰী ছাৰক সেইকাৰণে টিহু অঞ্চলৰ ৰাইজে স্বতঃস্ফূৰ্তভাৱে মানে 86% ভোটেৰে মানে জয়যুক্ত কৰিব বুলি মানে আশা থাকিল আৰু পাটোৱাৰী ছাৰ সুখে দুখে মানুহৰ লগত আছে সেইকাৰণে টিহু সমষ্টিৰ ৰাইজে তেখেতক এইবাৰো বিচাৰিছে তৃতীয়বাৰৰ কাৰণে আৰু অসমৰ ৰাজনীতিৰ প্ৰেক্ষাপটত এজনে ৰাজনীতিক শিষ্টাচাৰ জ্ঞান বা ভদ্ৰতা শালীনতা জীয়াই ৰাখে আৰু অতি মানে দুখৰ কথা বা হেৰিৰ মানে জানিব লগা কথা যে আজিলৈকে তেখেতৰ ঘৰত CC কেমেৰা নাই ৰাতিপুৱা 5টাৰ পৰা সিদিনা 5টালৈকে তেখেতৰ মানে দৰ্জা মূল যিখন দৰ্জা ঘৰৰ সেইখন খোলা থাকে অখন কিমান ভোটত পাটোৱাৰী ছাৰ কিমান ভোটত জয়ী হ'ব পাটোৱাৰী ছাৰে মানে মিনিমাম 20,000 ভোটৰ ওপৰত জিকিব মানে মানে মই সেইখিনিয়ে ক'ব পাৰোঁ নলবাৰী সমষ্টি যন্ত্ৰতা 1,20,000 পৰা 25,000 ভোটত জিকিব আৰু বৰক্ষেত্ৰী সমষ্টি 5,000 পৰা 6,000 টানি মানে জিকিব আৰু ধন্যবাদ জনাইছোঁ কি হ'ব অহাকালিৰ যেহেতু নিৰ্বাচনী ফলাফল ঘোষণা কৰা হ'ব উৎকণ্ঠা বাঢ়িছে সকলোৰে কি হ'ব আমাৰ পাটোৱাৰী তিনিটা সমষ্টিত কি হ'ব নলবাৰী সমষ্টি বৰক্ষেত্ৰী সমষ্টি টিহু সমষ্টি আপোনাৰ 1 লাখৰ ওপৰত জিতিব আমাৰ পাটোৱাৰী ছাৰে মোটামুটি 20,000 পৰাই 35,000 ভোটত জিতিব আৰু নাৰায়ণ ডেকা ছাৰ 5,000 পৰা 10,000 ভোটত জিতিব সামগ্ৰিকভাৱে অসমত কেনেকুৱা হ'ব সামগ্ৰিকভাৱেতো আপোনাৰ 90+ থাকিব আমাৰ বিজেপি চৰকাৰৰ আৰু সকলোৱে ভোট মানে একদম খুচিমতে দিছে কাৰণ উন্নয়নৰ স্বাৰ্থত দিছে গোটেই মানে অসমত ধন্যবাদ জনাইছোঁ কি হ'ব 4 মে' নিৰ্বাচনী ফলাফল 4 মে'ত মানে চৰকাৰটো এনে বিজেপি চৰকাৰে হ'ব কাৰণ ইয়াত কোনো ৰোধ নাই কাৰণ উন্নয়নৰ ফালৰ পৰা চৰকাৰে যিখিনি কৰিব লাগে দুখীয়াৰ পৰা মথাউৰিৰ পৰা সকলোখিনি চৰকাৰে দিছে তাৰমানে প্ৰাণ ঢালি দিছে আৰু তোমাৰ মহিলাসকলক সবলীকৰণ কৰিছে সেই ক্ষেত্ৰত মহিলাবিলাকে তেখেতক ভোট নিদিয়ে তেখেতৰ চৰকাৰক ভোট নিদিয়ে বেলেগ চৰকাৰক দিব জানো নিদিয়ে ধন্যবাদ জনাইছোঁ আপোনাক কি হ'ব 4 মে' নিৰ্বাচনী ভালে চৰকাৰে ভাল কামেই কৰিছে সেইকাৰণে ৰাইজে ওলাই আহিছে ভালে হ'ব নলবাৰীৰ তিনিটা সমষ্টিত কি হ'ব ভালে হ'ব বেয়া নহয় ভালে হ'ব জয় শ্ৰীৰাম ভালে হ'ব কি হ'ব নলবাৰীৰ তিনিটা সমষ্টি তিনিটা সমষ্টিতে বিজেপিয়ে জয় হ'ব মানে আমাৰ ধৰ্মপুৰত টিহু সমষ্টিত চন্দ্ৰমোহন পাটোৱাৰী আৰু নলবাৰীত জয়ন্ত মল্ল আৰু বৰক্ষেত্ৰীত নাৰায়ণ ডেকা জয় হ'ব বুলি মানে আমি আশাবাদী ধন্যবাদ জনাইছোঁ
কি হ'ব দাদা যিহেতু অহাকালি নিৰ্বাচনী ফলাফল ঘোষণা কৰা হ'ব নলবাৰী জিলাত 3টা সমষ্টি আছে 3টা সমষ্টিত বৰক্ষেত্ৰী নলবাৰী আৰু টিহু এই 3টা সমষ্টিত সামগ্ৰিকভাৱে কেনেকুৱা হ'ব তিনিওটা সমষ্টিত সামগ্ৰিকভাৱে নলবাৰীত ভালে হ'ব বিজেপিৰ ভালে হ'ব বিজেপি বহু ভোটত আগবাঢ়ি যাব অহাকালি 4 তাৰিখে ৰিজাল্ট ওলাব বিজেপি ওলাই গৈছে বুলি ধৰিব পাৰি বুজি পাইছে গতিকে আমি ক'ব গ'লে উন্নয়নৰ স্বাৰ্থত সকলোৱে ভোট মাৰিছে বিজেপিত বেলেগ দলৰ কথা আহিয়ে নপৰে ইয়াতে কোনো মানে প্ৰশ্নই নাই বেলেগ দলৰ গতিকে বিজেপি জিন্দাবাদ বুলি ক'ব পৰা হৈছে আৰু ধন্যবাদ জনাইছোঁ এয়া হৈছে ভোটাৰৰ মনৰ বতৰা 4 মেলৈ কেৱল অপেক্ষা মাথো